এটা কথা ঠিক, আমি কোনে কেতিয়া চাৰ্জশ্বিট দাখিল কৰিলে সেইটো ইম্পৰ্টেণ্ট কথা নহয়, কিন্তু টাইম ফ্ৰেমৰ ভিতৰতে ষ্টিপুলেটেড টাইমৰ ভিতৰতে দাখিল হৈছে, এইটো আমি সুখী হৈছোঁ। আৰু দ্বিতীয়তে এই চাৰ্জশ্বিট একেবাৰে পুংখানুপুংখভাৱে যাতে সকলো দিশ ৰাখে, সামৰি পেলাই যে হেৰি কৰিছে, সেইটো প্ৰমাণ যাতে অসমৰ ৰাইজে পায়, অসমৰ ৰাইজে যাতে আশ্বস্ত হয়। যিবিলাক ইতিমধ্যে কনস্পিৰেটৰিলি হত্যা কৰা বুলি ইতিমধ্যে ঘোষিত হৈছে, এই হেৰিটো ছাষ্টেইন কৰিব পৰাকৈ লৱাৰ কোৰ্ট আৰু হাইকোৰ্টত এই এলিগেশ্যনছবিলাক ছাষ্টেইন কৰিব পৰাকৈ ইয়াত তথ্য পাতি সমল যোগান ধৰা হৈছে বুলি আমি মহামান্য আদালতক যোগান ধৰা হৈছে বুলি আমি আশ্বস্ত হ'ব পৰা নাই এতিয়ালৈকে, কিয়নো আমি চাৰ্জশ্বিট দেখা নাই। কিন্তু আমি আশা ৰাখিছোঁ যে এই গোটেই বস্তুটো যাতে অসম পুলিচে, এই SITয়ে যাতে অতি সূক্ষ্মভাৱে কৰিছিলে, অতি ন্যায়নিষ্ঠভাৱে কৰিছে আৰু অতি ইম্পাৰ্চিয়েলি গোটেই কেছটোত আগবাঢ়িছে, উইদাউট এনি ইণ্টাৰফাৰেঞ্চ ফ্ৰম এনি পাৰ্চন, এনি ছাইডছ। আমাক নাই মতা এতিয়ালৈকে চাৰ্জশ্বিটত, সেইটো এটা মই ভাবি আছিলোঁ মাতিব বুলি, কিন্তু মতা নাই। সেইটো কেলৈ নাই মতা প্ৰয়োজনবোধ নকৰিলে ক'ব নোৱাৰোঁ। অৱশ্যে গৰিমাই আমাৰ হৈ পেলাই গোটেই কথাখিনি নিশ্চয় কৈছেগৈ। আমি কিয়নো সদগণে কথাবিলাক আলোচনা কৰিয়ে আছোঁ, গতিকে তেওঁলোকে সেইটো আমাক মতাটো ডাঙৰ কথা নহয়, কিন্তু যিসকলক মাতিব লাগে সেইসকলক মাতি যাতে সকলো কথা উলিয়াই লৈছে, এইটো বিশ্বাস আমি ৰাখিছোঁ এতিয়ালৈকে, থিল নাও। কি যেতিয়া চাৰ্জশ্বিট আৰু পষেকৰ পিছত আমি নিশ্চয় পাম, তেতিয়া আমি ক'ব পাৰিম যে এই চাৰ্জশ্বিটখন কেনেকুৱা ধৰণৰ হৈছে।